আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কম্পিউটাৰ ইন্টাৰনেটৰ লগত জড়িত SaaS বা SaaSৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ SaaSৰ ফুল ফৰ্ম হৈছে Software as a Service। 2027 বৰ্ষত পঞ্চম কোষ্ট গাৰ্ড গ্লোবেল সামিট কোনখন দেশে অনুষ্ঠিত কৰিব? উত্তৰ ভাৰতে। এই সামিট ভাৰতৰ তামিলনাডু ৰাজ্যৰ চেন্নাইত অনুষ্ঠিত কৰা হ'ব। বৃহৎ স্নানাগাৰ হিন্দু সভ্যতাৰ কোনখন ঠাইত পোৱা গৈছে? উত্তৰ মহেঞ্জোদাৰোত। সিমেন্ট প্ৰস্তুত কৰিবলৈ ব্যৱহৃত প্ৰাথমিক কেঁচা সামগ্ৰীবোৰ কি? উত্তৰ চূণশিল, আলতীয়া মাটি আৰু বালি। ভাৰতৰ আটাইতকৈ দীঘল এক্সপ্ৰেছৱেটো কি? উত্তৰ দিল্লী মুম্বাই এক্সপ্ৰেছৱে। এই এক্সপ্ৰেছৱেৰ মুঠ দৈৰ্ঘ্য হৈছে প্ৰায় 1350 কিলোমিটাৰ। E=mc²। এই সূত্ৰটো কোনগৰাকী বিজ্ঞানীৰ লগত জড়িত? উত্তৰ এলবাৰ্ট আইনষ্টাইন। কোন পাঁচটা গ্ৰহ দূৰবীক্ষণ যন্ত্ৰৰ অবিহনেও দেখা যায়? উত্তৰ বুধ গ্ৰহ, শুক্ৰ গ্ৰহ, মংগল গ্ৰহ, বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহক দেখা যায়। ইণ্ডিয়া উইন্স ফ্ৰীডম এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ মৌলানা আব্দুল কালাম আজাদ। মৌলানা আব্দুল কালাম আজাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী। জনপ্ৰিয় টেসলা গাড়ী নিৰ্মাতা কোম্পানীৰ বৰ্তমান CEO কোন? উত্তৰ ইলন মাস্ক। কৰ্মচাৰীৰ লগত জড়িত EPFৰ ফুল ফৰ্ম কি? উত্তৰ EPFৰ ফুল ফৰ্ম হৈছে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন। জৈন মংক আচাৰ্য বীৰসেনা কি বিষয়ৰ লগত জড়িত আছিল? উত্তৰ গণিত। অসমত একশৰণ নাম ধৰ্মৰ প্ৰচাৰক কোন আছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। বৰষুণৰ পৰিমাণ জোখা একক কি? উত্তৰ মিলিমিটাৰ। আনহাতে বৰষুণৰ পৰিমাণ জোখা সঁজুলিৰ নাম হৈছে ৰেইন গজ। হেমেটাইট কিহৰ আকৰ হয়? উত্তৰ লোহা। হেমেটাইট নামৰ শিলবিধৰ পৰা আটাইতকৈ বেছি লোহা আহৰণ কৰিব পাৰি। আকাশত আটাইতকৈ উচ্চতাত উৰা পক্ষীবিধ কি? উত্তৰ ৰাপলছ শগুন বা ৰাপলছ ভালচাৰ। ভাৰতৰ একমাত্ৰ মনোৰেল কোনখন ৰাজ্যত চলাচল কৰে? উত্তৰ মহাৰাষ্ট্ৰত। মনোৰেল হৈছে এটা ট্ৰেকত চলাচল কৰা ৰেল। নেশ্যনেল কেপিটেল টেৰিটৰী বুলিলে ভাৰতৰ কোনখন ঠাইক বুজোৱা হয়? উত্তৰ দিল্লী। তামিল মহাকাব্য চিলাপাদিকৰমৰ লেখক কোন? উত্তৰ ইলাংগ আদিগল। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।